আপোনালোকে যদি হিন্দী ভাষা ক'ব নাজানে তেতিয়াহ'লে আপোনালোকে লাহে লাহে মানে হিন্দী ভাষাটো ক'বলৈ প্ৰেক্টিছ কৰক। কাৰণ আমাৰ অসমত আমি ভোট দি হিমন্ত বিশ্ব শৰ্মা দেৱক আমি হিন্দী ভাষা ক'ব লাগিব। আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। আমিন গাঁৱত এখন নতুন পাৰ্কত আহিছো। ইয়াত টিকেট 50 টকাকৈ টিকেট 50 টকাকৈ টিকেটৰ ব্যৱস্থা কৰি ইয়াৰে ভিতৰত আহিলো। ইয়াত পিছফালে যিবিলাক মানে সৰু ল'ৰা ছোৱালীৰ মানে হেৰি আছে, এই খেলা ধূলা কৰা বস্তুবিলাক আছে। ইয়াত উঠিলে 500, 1000, 1200। তাৰপিছত যিমান কেইজন মানে কৰ্মচাৰী আছে সকলোৱে হিন্দী ভাষাত ব্যৱহাৰ কৰে। ইয়াতে অসমীয়া এজনো নাজানে। ইয়াত তাৰমানে কি, অসমত আমি হিমন্ত বিশ্ব শৰ্মাক ভোট দি কেনে ইয়াত আমি হিন্দী ভাষা ক'ব লাগিব নেকি? বাঙালী ক'ব লাগিব নেকি? আমি অসমীয়া কি আজি আমাৰ অসমীয়াৰ অস্তিত্ব নোহোৱা হৈছে নেকি? মধ্য গুৱাহাটীত বিহাৰী প্ৰত্যেক প্ৰাৰ্থী এজন দিছে টিকেটত, বাঙালী দিছে 13 জন। আমাৰ অসমীয়া কি তাৰমানে চুইচাইড কৰি মৰো ব্ৰহ্মপুত্ৰ নদীত? ইয়াত এজনো কৰ্মচাৰীয়ে অসমীয়া নাজানে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি হৈ আছে তাৰমানে? এইবিলাক এজনো কৰ্মচাৰীয়ে অসমীয়া নাজানে। আমি কি তাৰমানে আজি অসমতে অসমীয়া ভগনীয়া হ'ব লগা হৈছে নেকি? ভাষাৰ পৰা আজি দূৰত থাকিব লগা হৈছে নেকি? আমাক এলাগি কৰা হৈছে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? এই পাৰ্কখনৰ সকলো কৰ্মচাৰী চেঞ্জ কৰিব লাগে অতি সোনকালে, নহ'লে কালি কিন্তু অসমৰ যিমান মিডিয়া আছে গোটেইখিনি ইয়াতে উপস্থিত হ'ব। এজন কৰ্মচাৰীও ইয়াতে অসমীয়া ভাষা নাজানে। যদি সুধো দাদা ইয়াত উঠিলে কিমান, আৰে ভাই ইধাৰ 1200 रुपया 1300 रुपया। কি আমি তাৰমানে কি, আমাক তাৰমানে কি বনিয়া সজোৱা হৈছে নেকি? অসমতে অসমীয়া ভগনীয়া কৰা হৈছে নেকি? এজনো কৰ্মচাৰীয়ে অসমীয়া নাজানে। এজনো কৰ্মচাৰীয়ে অসমীয়া নাজানে। ইয়াতে টিকেট 50 টকাকৈ সোমাই কেনে ইয়াতে কি লেঠুডাল চুহিব নেকি? ইয়াতে আলু গুটি খাব। ইয়াতে আলু গুটি খাব।